হাজিপাৰা DH ডাইনামিক ক্লাবৰ উদ্যোগত সমূহীয়া ইফতাৰ মেহফিল। প্ৰত্যেক বছৰৰ দৰে এইবেলিও DH ডাইনামিক ক্লাব ইফতাৰ মেহফিলৰ আয়োজন কৰে। প্ৰায় 12 শতাধিক লোকে অংশগ্ৰহণ কৰে ইফতাৰ মেহফিলত। পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰে ইফতাৰ মেহফিলত। সকলোৱে প্ৰশংসা কৰে DH ডাইনামিক ক্লাবৰ প্ৰচেষ্টা। বৰপেটা জিলাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা DH ডাইনামিক ক্লাব হাজিপাৰাৰ উদ্যোগত সমূহীয়াভাৱে ইফতাৰ মেহফিল আয়োজন। স্থান 1866 নম্বৰ দক্ষিণ হাজিপাৰা LP স্কুল ফকৰ স্কুলৰ চৌহদত ৰবিবাৰে সমূহীয়া ইফতাৰ মেহফিল অনুষ্ঠিত হৈ যায়। প্ৰায় 12 শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে এই ইফতাৰ মেহফিলত আৰু বিশ্বহাতীৰ হকে কৰা হয় সমূহীয়া দোৱা। লগতে DH ডাইনামিক ক্লাবৰ সদস্য তথা স্থানীয় যুৱকসকলৰ প্ৰচেষ্টাৰে অনুষ্ঠিত কৰা ইফতাৰ মেহফিলত অংশগ্ৰহণ কৰা সকলোকে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। লগতে অনাগত দিনত আৰু এনে বিভিন্ন কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে DH ডাইনামিক ক্লাবৰ সদস্যসকলে। আমাৰ হাতত মন্তব্য আছে, শুনো আহক। প্ৰথমতে DH ডাইনামিক ক্লাব হাজিপাৰাৰ সমূহ সদস্যবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এইখন ক্লাবে যিটো আয়োজন কৰিছিল খুবেই ভাল লাগিছে। মানে বহু সংখ্যক মানুহ ইয়াত উপস্থিত আছিল, পুৰুষ মহিলা উভয় ইয়াত একেলগে ইফতাৰ কৰিছে। গতিকে এইটো এটা মানে খুবেই ভাল লগা বিষয়। অনাগত দিনত আমি আশা কৰিছোঁ এনেকুৱা কাৰ্যসূচী হাতত ল'ব। এইখন ক্লাবৰ জৰিয়তে আৰু বিভিন্ন উন্নয়নমূলক যিবিলাক সামাজিক কাম আছে এইবিলাক কাম তেওঁলোকে নিশ্চয় কৰি যাব বুলি আমি আশাবাদী। ক্লাবৰ তৰফৰ পৰা সমূহীয়াভাৱে এখন ইফতাৰ মেহফিলৰ আয়োজন কৰিছিলোঁ। তাতে আমাৰ প্ৰায় 12 মানুহ মহিলা আৰু পুৰুষ সমন্বিতে এই অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰিছিল। আমি এই সমূহীয়া ইফতাৰ মেহফিল আয়োজন কৰি অথৈ আনন্দিত আৰু উৎফুল্লিত হৈছোঁ। অনাগত দিনত আমি এনে কাৰ্যসূচী DH ডাইনামিক ক্লাব তৰফৰ পৰা সমূহীয়াভাৱে ইফতাৰ মেহফিলৰ লগতে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ল'বলৈ মানে আশা বা কৰিছোঁ। ইফতাৰ মেহফিলখন 1866 নং দক্ষিণ হাজিপাৰা LP স্কুল প্ৰাংগণত অনুষ্ঠিত হৈছিল। তাতে আমাৰ সমূহীয়াভাৱে বিভিন্ন ধৰণৰ ৰাইজে উপস্থিত হৈ বিভিন্ন ধৰণৰ সহায় সহযোগিতাৰ লগতে আমাক উৎসাহ উদ্দীপনা দিছে আৰু এই উৎসাহ উদ্দীপনা লৈ আমি DH ডাইনামিক ক্লাব বহুত দূৰ আগুৱাই লৈ যাবলৈ মানে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ৰাইজৰ আগত। যেহেতু আমি ইয়াৰ আগতেও এটা আমাৰ DH ডাইনামিক ক্লাবৰ তৰফৰ পৰা এটা অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ, বিনামূলীয়া চক্ষু চিকিৎসা শিবিৰ। আৰু এই আজি যিটো আমি অনুষ্ঠিত কৰিলোঁ ইফতাৰ মেহফিল, এইটো আমাৰ ক'ব গ'লে 5 বছৰ ধৰি আমি কৰি আছোঁ। গতিকে ইয়াৰ পৰা আমি ৰাইজৰ সহায় সহযোগিতা আমি বহুতখিনি পাইছোঁ আৰু আশা কৰিছোঁ যে অনাগত দিনত আমি এনেকুৱা ধৰণৰ সহায় সহযোগিতা পাম। তাৰ লগতে স্থানীয় ৰাইজবিলাকে ইমান যে আমাক সহায় কৰিব, ইমান যে আমাক তাৰমানে ছাপোৰ্ট কৰিব, আমি চিৰকৃতজ্ঞ হৈ ৰৈছোঁ। আৰু সকলোৱে যাতে এনেকুৱা ধৰণৰ সহায় সহযোগিতা বা আমাক উৎসাহ উদ্দীপনা দিয়ে, এইখিনি আমি ৰাইজৰ পৰা মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আজিৰ এই ইফতাৰ মেহফিলত প্ৰায় 1200 মানুহ অংশগ্ৰহণ কৰিছিল। আশা কৰিছোঁ যে এইটো আমাৰ ইফতাৰ মেহফিলটো আগতে যিমানখিনি হৈছিল মানুহ, তাতকৈ যাতে আমি আৰু বহুত মানুহ আমি খুৱাব পাৰোঁ, ইফতাৰ কৰাব পাৰোঁ, সেইটো আমাৰ DH ডাইনামিক ক্লাবৰ তৰফৰ পৰা মই